নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মানিক অসম ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ আজিৰ দিনটোত মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰান্তৰ পৰা আহি কেনেদৰে তেওঁলোকে একোটা মডেল প্ৰস্তুত কৰে আৰু মডেল প্ৰস্তুত কৰিবৰ কাৰণে তেনেকৈ কোনে কেনেকৈ আগবাঢ়ি আহিছে তাৰ বুজ ল'বৰ কাৰণে মই আগবাঢ়িছোঁ। প্ৰথমতে মই দেখুৱাব বিচাৰোঁ ৰুম কুলাৰ, এটা ৰুমটো কেনেকৈ ঠাণ্ডা কৰি ৰাখিব পাৰি তাৰ বিষয়ে এই মডেল উপস্থাপন কৰিছে ৰাধা কৃষ্ণ একাডেমীৰ খামচেং টি গগৈ। গতিকে খামচেং টি গগৈৰ ওচৰলৈ প্ৰথমতে যাম। নমস্কাৰ, মোৰ নাম শ্ৰী খামচেং টি গগৈ। আজিৰ এই মডেল কম্পিটিশ্যনটোত মই এটা ৰুম কুলাৰ বনাইছোঁ, যিটোৱে মানে এইকেইদিনত খুব গৰম পৰিছিলে, আপোনালোকে সকলোৱে জানে। সেইকাৰণে মই আমাৰ কম খৰচত ৰুমটো কেনেকৈ ঠাণ্ডা কৰি তুলিব পাৰে তাৰ ওপৰত মডেল এটা বনাইছোঁ। কম খৰচ মানে এতিয়া কি কি প্ৰয়োজন হ'ব? ইয়াত এটা থাৰ্মোকলৰ বক্স আছে, যোনটো আপোনালোকে ওচৰে পাজৰে পাব পাৰিব বা মাছৰ বজাৰত পাব পাৰিব। তাৰ ভিতৰত আছে বৰফ সোমাই আছে, বৰফ আছে, এলুমিনিয়াম ফইল আছে, তাৰপাছত ট্ৰে আছে, কাপোৰ আছে। সেইখিনি বস্তু মানে আমাক বুজাই দিছোঁ মই। এতিয়া আমাৰ থাৰ্মোকলৰ বক্সটো, তাৰ ভিতৰত এলুমিনিয়াম ফইল লাগি আছে। এলুমিনিয়াম ফইলৰ তলত আছে বৰফ এপিচ, বৰফ পিছৰ চাইডত আছে ট্ৰেখনে মানে বৰফটো ষ্ট'ৰ কৰিব, আৰু তাৰ চাইডত আছে ফেব্ৰিক মানে কাপোৰ, পানীখিনি ষ্ট'ৰ কৰিব কাপোৰটোৱে। তাৰপিছত ইয়াত ঢাকনখনত আছে এখন DC ফেন, যোনটো বেটেৰীত চলিব। তাৰ আগফালে লাগি আছে PVC পাইপ, যোনটোৱে বতাহটো উলিয়াব পাৰিব। যেতিয়া আমি ঢাকনখন ইয়াৰ ওপৰত লগাই দিম, লগাই পিনি যেতিয়া আমি এইটো ছুইচ অন কৰিম বেটেৰী দি, তেতিয়া ভিতৰত প্ৰেছাৰ পাই পিনি বৰফটোৱে গৰম বতাহৰ লগত ৰিয়েক্ট কৰি পিনি ইভাপৰেট হ'ব। ইভাপৰেট হোৱাৰ লগে লগে ঠাণ্ডা বতাহটো ফেনৰ প্ৰেছাৰ দি এই PVC পাইপটো ওলাব পাৰিব। গোটেই ৰুমটোৱে ঠাণ্ডা হ'ব। খালি ৰুমটো ভেণ্টিলেশ্যন প্ৰুফ হ'ব লাগিব। হয়, ভেণ্টিলেশ্যন প্ৰুফ হ'ব লাগিব। খুব ঠাণ্ডা বায়ু, খুব সুন্দৰ পদক্ষেপ। আমাৰ খামচেং টি গগৈক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যাতে আগবাঢ়ি যায়। ইয়াৰ আগতে তুমি ৰাষ্ট্ৰীয় পৰ্যায়ত শিশু বিজ্ঞান সমাৰোহত পুৰস্কাৰ পাবৰ কাৰণে সক্ষম হৈছিলা। এই বিষয়ে কিছু কোৱাচোন। প্ৰথমতে মই বৰডুমচা ডিষ্ট্ৰিক্ট লেভেল দিছিলোঁ NCSC। হয়, তাত মোৰ থিমটো আছিলে, মানে মডেল নেমটো আছিলে প্ৰিজাৰ্ভেশ্যন অফ বানানা ব্লছম। তাৰপিছত মই এইটো মানে বানানা ব্লছম মানে আমাৰ কলডিল, যোনটো আমাৰ সকলোৰে ঘৰত আছে। তাৰপিছত মই সেই বানানা ব্লছমটো মানে কলডিলটো সৰু সৰু পিছত কাটি পিনি চাইট্ৰিক এচিড দিছিলোঁ, যাতে সেইটো বেছি দিনলৈকে প্ৰিজাৰ্ভ হৈ দিব পাৰিব। তাৰপিছত মই দুটা প্ৰচেছত, এটা আছিলে আৰ্টিফিচিয়েল, এটা আছিলে মেনুৱেল প্ৰচেছত আমি ছান ড্ৰাই কৰোঁ কলডিলটো। তাৰপিছত যেতিয়া ড্ৰাই হৈ যায় তেতিয়া আমি সেইটো বহুত দিনলৈকে প্ৰিজাৰ্ভ কৰি পিনি যেতিয়া মন যায় তেতিয়া আমি খাব পাৰোঁ। আৰু ছেকেণ্ড প্ৰচেছটো আছিলে আৰ্টিফিচিয়েলি, মানে আমাৰ ঘৰৰ ওচৰত গ্ৰীণ টি ড্ৰাইং মেচিন এটা আছিলে। তাত আমি নিজৰ কলডিলটো তাত সুমিয়াইছিলোঁ। তাৰপাছত তাত ড্ৰাই কৰি পিনি আমি সেইটো প্ৰিজাৰ্ভ কৰিব পাৰিছিলোঁ আৰু বহুত দিনলৈকে সেইটো থাকিছিলে, এতিয়াও আছে। তাৰপিছত মই ষ্টেট লেভেললৈ গ'লোঁ। তাত নিৰ্বাচিত হৈছিলা? হয়, তাত নিৰ্বাচিত হ'লোঁ। তাৰপিছত ষ্টেট লেভেল গ'লোঁ তেজপুৰত। তাৰপিছত ষ্টেট লেভেলটো মই ভালকৈ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'লোঁ। তাৰপিছত তাৰ পৰা মই আকৌ নিৰ্বাচিত হৈ পিনি ৰাষ্ট্ৰীয় পৰ্যায়লৈ গ'লোঁ, নেশ্যনেল লেভেললৈ। তাত গৈ পিনি মই B+ পাবলৈ সক্ষম হ'লোঁ, B+ গ্ৰেড পালোঁ। আৰু এনেদৰে মোৰ NCSC যাত্ৰাটো শেষ হ'ল। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক, লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ। তুমি কি সা সুবিধা পাইছা ইয়াৰ কাৰণে? প্ৰেৰণা কোন হৈছে তোমাৰ কাৰণে? কাৰ পৰা প্ৰেৰণা পাইছা তুমি? প্ৰেৰণা বিশেষকৈ আমাৰ স্কুলৰ ছাৰ বাইদেউসকলে সকলোৱে ভালকৈ আমাক সহায় কৰে। তোমাৰ মা দেউতাই সহায় কৰে। আমাৰ স্কুলৰ টিচাৰবোৰে, মোৰ লগৰখিনিয়ে চবেই সহায় কৰে। আৰু ওচৰে পাঁজৰে যিমান মানুহ থাকে সকলোৱে ভালকেই কয় আৰু চবেই ইনস্পিৰেশ্যন দিয়ে যে এনেকৈ কৰিলে ভাল হ'ব, তেনেকৈ কৰিলে ভাল হ'ব। চবৰ পৰা সুধোঁ আমি কি আপোনালোকে এইটো ভাল পাইছে নাই, বা ইয়াত কি আৰু এড কৰিব লাগিব যাতে এইটো আৰু ভাল হয়। হয়, খুব ভাল এটা পদক্ষেপ। খামচেং টি গগৈক আমি ধন্যবাদ আৰু কৃতজ্ঞতাও জ্ঞাপন কৰিছোঁ। তেখেতৰ ওচৰত কৃতজ্ঞ হৈছোঁ। খুব ভালদৰে আগবাঢ়ি গৈছে
আচলতে নতুন ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি নিয়াৰ কাৰণেই তেওঁ আগবাঢ়ি গৈছে গতিকে তেওঁৰ ওচৰতো কৃতজ্ঞ হৈছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই যাত্ৰাত আগবাঢ়ি যাওক খামচেংটি গগৈ এইজন ডিষ্ট্ৰিক্ট লেভেল তাৰপিছত ষ্টেট লেভেল আৰু নেশ্যনেল লেভেললৈ গৈ আগবাঢ়ি গৈছে আৰু নতুন ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে পথ দেখুৱাবৰ কাৰণে সক্ষম হৈছে গতিকে খামচেংটি গগৈক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ পুনৰ নতুন এটি অনুষ্ঠানৰ জৰিয়তে লগ পাম ধন্যবাদ